পানিপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1526 চনত, অপশ্যন বি দিয়া আছে 1528 চনত, অপশ্যন চি দিয়া আছে 1532 চনত আৰু অপশ্যন ডি দিয়া আছে 1540 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1526 চনত। পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। কোন চনত দিল্লী চুলতানে প্ৰতিষ্ঠা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1199 চনত, অপশ্যন বি দিয়া আছে 1206 চনত, অপশ্যন চি দিয়া আছে 1212 চনত আৰু অপশ্যন ডি দিয়া আছে 1290 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1206 চনত। 1206 চনত দিল্লী চুলতানে প্ৰতিস্থাপিত কৰিছিল। লোদী বংশই কেতিয়াৰ পৰা কেতিয়ালৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1451 চনৰ পৰা 1526 চনলৈ, অপশ্যন বি দিয়া আছে 1453 চনৰ পৰা 1502 চনলৈ, অপশ্যন চি দিয়া আছে 1413 চনৰ পৰা 1531 চনলৈ আৰু অপশ্যন ডি দিয়া আছে 1450 চনৰ পৰা 1561 চনলৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1451 চনৰ পৰা 1526 চনলৈ। লোদী বংশই 1451 চনৰ পৰা 1526 চনলৈ ৰাজত্ব কৰিছিল। পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1556 চনত, অপশ্যন বি দিয়া আছে 1561 চনত, অপশ্যন চি দিয়া আছে 1572 চনত আৰু অপশ্যন ডি দিয়া আছে 1581 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1556 চনত। পানিপথৰ দ্বিতীয় যুদ্ধ 1556 চনত সংঘটিত হৈছিল। বাবৰে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1502 চনৰ পৰা 1550 চনলৈ, অপশ্যন বি দিয়া আছে 1515 চনৰ পৰা 1561 চনলৈ, অপশ্যন চি দিয়া আছে 1523 চনৰ পৰা 1528 চনলৈ আৰু অপশ্যন ডি দিয়া আছে 1526 চনৰ পৰা 1530 চনলৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1526 চনৰ পৰা 1530 চনলৈ। বাবৰে 1526 চনৰ পৰা 1530 চনলৈ ৰাজত্ব কৰিছিল। বাবৰৰ মৃত্যু কিমান চনত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1530 চনত, অপশ্যন বি দিয়া আছে 1532 চনত, অপশ্যন চি দিয়া আছে 1550 চনত, অপশ্যন ডি দিয়া আছে 1552 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1530 চনত। বাবৰৰ মৃত্যু 1530 চনত হৈছিল। দাস বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1206 চনৰ পৰা 1282 চনলৈ, অপশ্যন বি দিয়া আছে 1206 চনৰ পৰা 1290 চনলৈ, অপশ্যন চি দিয়া আছে 1206 চনৰ পৰা 1302 চনলৈ আৰু অপশ্যন ডি দিয়া আছে 1206 চনৰ পৰা 1351 চনলৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1206 চনৰ পৰা 1290 চনলৈ। দাস বংশই 1206 চনৰ পৰা 1290 চনলৈ ৰাজত্ব কৰিছিল। মহম্মদ লোদী আৰু বাবৰৰ মাজত যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1509 চনত, অপশ্যন বি দিয়া আছে 1525 চনত, অপশ্যন চি দিয়া আছে 1529 চনত আৰু অপশ্যন ডি দিয়া আছে 1532 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1529 চনত।
মহম্মদ লোদী আৰু বাবৰৰ মাজত যুদ্ধ 1529 চনত সংঘটিত হৈছিল। খিলজী বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1260 চনৰ পৰা 1290 চনলৈ। অপশ্যন বি দিয়া আছে 1270 চনৰ পৰা 1301 চনলৈ। অপশ্যন চি দিয়া আছে 1280 চনৰ পৰা 1310 চনলৈ। আৰু অপশ্যন ডি দিয়া আছে 1290 চনৰ পৰা 1320 চনলৈ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1290 চনৰ পৰা 1320 চনলৈ। খিলজী বংশই 1290 চনৰ পৰা 1320 চনলৈ ৰাজত্ব কৰিছিল। হুমায়ুন কিমান চনত সিংহাসনত বহিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1517 চনত। অপশ্যন বি দিয়া আছে 1521 চনত। অপশ্যন চি দিয়া আছে 1527 চনত। অপশ্যন ডি দিয়া আছে 1530 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1530 চনত। হুমায়ুন 1530 চনত সিংহাসনত বহিছিল। তুগলক বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1320 চনৰ পৰা 1413 চনলৈ। অপশ্যন বি দিয়া আছে 1320 চনৰ পৰা 1422 চনলৈ। অপশ্যন চি দিয়া আছে 1320 চনৰ পৰা 1428 চনলৈ। আৰু অপশ্যন ডি দিয়া আছে 1320 চনৰ পৰা 1432 চনলৈ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1320 চনৰ পৰা 1413 চনলৈ। তুগলক বংশই 1320 চনৰ পৰা 1413 চনলৈ ৰাজত্ব কৰিছিল। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1535 চনত। অপশ্যন বি দিয়া আছে 1539 চনত। অপশ্যন চি দিয়া আছে 1545 চনত। অপশ্যন ডি দিয়া আছে 1550 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1539 চনত। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1539 চনত। খানুৱাৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1521 চনত। অপশ্যন বি দিয়া আছে 1525 চনত। অপশ্যন চি দিয়া আছে 1527 চনত। অপশ্যন ডি দিয়া আছে 1530 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1527 চনত। খানুৱাৰ যুদ্ধ 1527 চনত সংঘটিত হৈছিল। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1535 চনত। অপশ্যন বি দিয়া আছে 1540 চনত। অপশ্যন চি দিয়া আছে 1545 চনত। অপশ্যন ডি দিয়া আছে 1550 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1540 চনত। হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত দ্বিতীয় যুদ্ধ 1540 চনত সংঘটিত হৈছিল। হুমায়ুনৰ কোন চনত মৃত্যু হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1551 চনত। অপশ্যন বি দিয়া আছে 1550 চনত। অপশ্যন চি দিয়া আছে 1556 চনত। অপশ্যন ডি দিয়া আছে 1560 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1556 চনত। হুমায়ুনৰ মৃত্যু 1556 চনত হৈছিল। হালধিঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1574 চনত। অপশ্যন বি দিয়া আছে 1582 চনত। অপশ্যন চি দিয়া আছে 1585 চনত। অপশ্যন ডি দিয়া আছে 1590 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1574 চনত। হালধিঘাটৰ যুদ্ধ 1574 চনত সংঘটিত হৈছিল। জাহাংগীৰ
কোন চনত সিংহাসনত বহিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1605 চনত, অপশ্যন বি দিয়া আছে 1610 চনত, অপশ্যন চি দিয়া আছে 1615 চনত, অপশ্যন ডি দিয়া আছে 1620 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1605 চনত। জাহাংগীৰ 1605 চনত সিংহাসনত বহিছিল। হেমুৰ মৃত্যু কিমান চনত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1542 চনত, অপশ্যন বি দিয়া আছে 1554 চনত, অপশ্যন চি দিয়া আছে 1556 চনত, অপশ্যন ডি দিয়া আছে 1562 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1556 চনত। হেমুৰ মৃত্যু 1556 চনত হৈছিল। শ্বাহজাহান কিমান চনত সিংহাসনত বহিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1581 চনত, অপশ্যন বি দিয়া আছে 1592 চনত, অপশ্যন চি দিয়া আছে 1625 চনত, অপশ্যন ডি দিয়া আছে 1628 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1628 চনত। শ্বাহজাহান 1628 চনত সিংহাসনত বহিছিল। শ্বাহজাহানে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1628 চনৰ পৰা 1651 চনলৈ, অপশ্যন বি দিয়া আছে 1628 চনৰ পৰা 1658 চনলৈ, অপশ্যন চি দিয়া আছে 1628 চনৰ পৰা 1662 চনলৈ, অপশ্যন ডি দিয়া আছে 1628 চনৰ পৰা 1672 চনলৈ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1628 চনৰ পৰা 1658 চনলৈ। শ্বাহজাহানে 1628 চনৰ পৰা 1658 চনলৈ ৰাজত্ব কৰিছিল। তাজমহল কোনে নিৰ্মাণ কৰাইছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শ্বাহজাহানে, অপশ্যন বি দিয়া আছে আকবৰে, অপশ্যন চি দিয়া আছে বাবৰে, অপশ্যন ডি দিয়া আছে জাহাংগীৰে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।